সমগ্ৰ ভাৰতবাসী সমগ্ৰ অসমবাসীয়ে যিগৰাকী শিল্পীৰ মৃত্যুত আসলতে শোকত পিয়মত আজি ৩ মাহ ধৰি সেইগৰাকী ব্যক্তিৰ মৃত্যুৰ তদন্ত এই দলটোৱে কৰিছে। গতিকে তাত কোনো ধৰণৰ বিসংগতি কোনো ধৰণৰ খুঁত নথকাকৈ তেওঁলোকে যেহেতু কৰিব খুজিছে, গতিকে এই মুহূৰ্তত তেওঁলোক ৰাওনা হৈছে CGM আদালতলৈ। সন্মুখত দেখুৱাইছোঁ আমি ৰজি কলিতা আছে, লৱ কুমাৰ ডেকা, মৰমী দাস, তেওঁলোকে এইখন বাহনত গৈছে আৰু পিছত যিকেইখন বাহন আছে তাত যিকেইগৰাকী সহকাৰী তদন্তকাৰী বিষয়া হিচাপে আসলতে নিযুক্ত কৰা হৈছিল সেইগৰাকী ব্যক্তি আৰু এই মুহূৰ্তত কনভয় কৰি আগবাঢ়ি আহিব। আৰু এয়া আমি দেখুৱাইছোঁ যে CID থানাৰ ফালে আচলতে যিকেইখন বাহন আচলতে ৰখা হৈছিল সেই বাহনকেইখনত সেই যিকেইটা ট্ৰাংক বা 3টাকৈ ট্ৰাংক লগত আছে আনুষংগিক যিখিনি সামগ্ৰী তেওঁলোকে জব্দ কৰিছিল। সেই সামগ্ৰী কাৰোবাৰ মোবাইল ফোন, কাৰোবাৰ কাপোৰ, জুবিন গাৰ্গৰ যিখিনি সামগ্ৰী আচলতে চিংগাৰ পৰা উভতি আহিছিল সেইখিনি জব্দ কৰা হৈছে। তাৰে একাংশ বস্তু ফৰেনচিক বিজ্ঞানাগাৰত আছে আৰু বাকী যিখিনি সামগ্ৰী সেই যিসকল অভিযুক্তৰ পৰা আচলতে জব্দ কৰা হৈছিল সেই সামগ্ৰীখিনিও আচলতে ইয়াত লৈ যোৱা হৈছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এইটোৱে কনভয়, আৰু এই কনভয়তে আছে জুবিন গাৰ্গ, পানৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য চাৰ্জশ্বিট। এইখনে উইংগাৰ, সেই উইংগাৰখনৰ ভিতৰত এই মুহূৰ্তত দেখুৱাইছোঁ 3টাকৈ ট্ৰাংক। এই ট্ৰাংক কেইটাতে আছে CPUতে আছে সকলোখিনি কথা। প্ৰায় 2টাকৈ CPU লৈ যোৱা হৈছে, 3টাকৈ ট্ৰাংক এটা কনভয় কৰি এই মুহূৰ্তত আগবঢ়াই লৈ যোৱা হৈছে। আৰু এইখন বাহনতে সেইখিনি কথা উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গক কোনে তিলকে আচলতে মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল, ছিংগাপুৰত কি ঘটনা ঘটিছিল 19 ছেপ্টেম্বৰত, সেই সকলোখিনি কথাত উল্লেখ আছে। আৰু সেই সকলোখিনি কথাকে আধাৰ হিচাপে লৈ SIT দল, যি 9জনীয়া SIT দল, সেই SIT দলটো আধাৰ হিচাপে লৈ মুহূৰ্তত CGM আদালতলৈ ৰাওনা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।